নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি চুজিৰ হালোৱা বনাম। চুজিৰ হালোৱা মই কেনেদৰে বনাইছোঁ আপোনালোকে চাই থাকিবচোন। প্ৰথমতে গৰম কেৰাহীটোত ঘিখিনি দি দিছোঁ। ঘি মই সৰু পাতিৰে এবাতি লৈছোঁ। তাৰ পাছত কাজু আৰু বাদামকেইটা অকণমান ফ্ৰাই কৰি ল'ম। কাজু আৰু বাদামকেইটা ফ্ৰাই কৰি লৈ ইয়াতে কিচমিচকেইটাও অকণমান ফ্ৰাই কৰি ল'ম। কিচমিচকেইটা ফ্ৰাই কৰাৰ পাছত এইখিনি ঘিতে চুজিখিনি দি দিম। চুজি মই এবাতি লৈছোঁ। তাৰ পাছত গেছটো কমাই দি চুজিখিনি ভাজি থাকিম তলত নেলাগাকৈ। তাৰ পাছত ইয়াত ইলাইচিকেইটা দি দিম। ইলাইচিকেইটা খুন্দি লৈছিলোঁ। তাৰ পাছত চুজি লৈছিলোঁ এবাতি, আকৌ পানী দিম সেই বাতিটোৰে 3 বাতি। পানীখিনি দি দিয়াৰ পাছত গেছটো বেছিকৈ দি এইখিনি লৰাই দিম। চুজিখিনি লৰাই লৰাই সিজিবলৈ দিম। এনেদৰে লৰাই থাকিম। এতিয়া চুজিখিনি সিজি গ'ল। কাজু আৰু বাদামকেইটা টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ। কাজু, বাদাম আৰু কিচমিচকেইটা চুজিখিনিৰ ওপৰত দি দিছোঁ। তাৰ পাছত এয়া চুজিৰ হালোৱা ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।